ইয়াক কি লাগে বুজি লম মই তেতিয়া মাতিব নালাগে এনে হৈ যাব সাংবাদিক বন্ধুসকল আপোনালোকে জানে যে অহা কিছুদিনৰ ভিতৰতে সিডলি বিধানসভা সমষ্টিৰ উপনিৰ্বাচন অনুষ্ঠিত হ'ব এই উপনিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ হৈ ইউপিপিএল দলে প্ৰতিদ্বন্দ্বিতা কৰিব আজি আমি তিনিওটা দল ভাৰতীয় জনতা পাৰ্টি ইউপিপিএল আৰু অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকল বহি নিৰ্বাচন সম্পৰ্কে কিছু আলোচনা কৰিলোঁ আমি আশা কৰিছো যে অক্টোবৰ মাহত বা নৱেম্বৰ মাহত এই নিৰ্বাচন অনুষ্ঠিত হ'ব যেতিয়া ইলেকশ্যন কমিছনে কৰে আমি যাতে সাজু হৈ থাকিব পাৰো তাৰ বাবে মই আজি সিডলিলৈকে বা আমাৰ চিৰাং জিলালৈ আহিছিলো একে ধৰণে বঙাইগাঁৱতো ইলেকশ্যন অনুষ্ঠিত হ'ব আবেলি মই বঙাইগাঁৱতো আমাৰ কাৰ্যকৰ্তাসকলক সাক্ষাৎ কৰিম বঙাইগাঁৱত আমি অসম গণ পৰিষদ দলক দিম 2021ত যি ধৰণে আমি আসন বুজা পৰা কৰি লৈছিলো তেনেকুৱা ধৰণে বিহালী ঢলাই আৰু সামুগুৰিত বিজেপি দলে খেলিব বঙাইগাঁৱত এজিপি দলে খেলিব সিডলিত ইউপিপিএল দলে ইলেকশ্যন খেলিব সক মই ভাবো যে লোকসভা নিৰ্বাচনৰ দৰে ইয়াতো তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব কিন্তু সিডলি এইটো নতুন সিডলি নহয় পুৰণা সিডলি আৰু আমাৰ ইয়াতে ৰাইজৰ সমৰ্থন আমাৰ প্ৰতি ভাল যোৱা আমি গোটেইকেইটা ইলেকশ্যনতে আমি দেখি আহিছো আৰু কোকৰাঝাৰত এইবাৰ জয়ন্ত বসুমতাৰীৰ যিটো বিজয় আছিল এইটো এটা ঐতিহাসিক বিজয় আছিল গতিকে মই ভাবো যে আমাৰ মিত্ৰ গোষ্ঠীয়ে খুব ভাল কৰি এই নিৰ্বাচনটো জিকিব পাৰিব ইলেকশ্যন হলে বিৰোধী পক্ষটো কিছু ভোট পাবই সেইটোতো আৰু আমি না কৰিব নোৱাৰো যে বেলটটো খালি যাব বুলি কিন্তু আমি খুব ভাল এটা বিজয় লাভ কৰিব পাৰিম বুলি আমি ভাবো ইউপিপিএল আৰু বিপিএফ দল একেলগ হৈ ইলেকশ্যন খেলিলে বা তেওঁলোক একেলগে হলে মই ভাবো ই এটা পজিটিভ কথা ই এটা ইতিবাচক দিশ আৰু বিজেপি দলে তাক আদৰণি জনাব আৰু বিজেপি দলৰ এই ক্ষেত্ৰত যেটো ৰিএকচন হ'ব এটো পজিটিভ থাকিব ইতিবাচক থাকিব কিন্তু এই আলোচনাত বিজেপি কোনো মধ্যস্থতাৰ ভূমিকা নাই কিন্তু দুইটা দল লগ লাগিলে বিজেপিয়ে ভাল পাব কাৰণ আমি বড়ো জাতি জনগোষ্ঠীৰ মাজত একতা আৰু সমন্বয় বিচাৰো স্যার আমসে স্যার স্মারক পত্ৰ দিছে স্যার উচ্চতম ন্যায়ালয়ত নিৰাপত্তাহীনতাত ভুগা বুলি তেখেতসকলে স্মাৰক পত্ৰ দিছে ইয়াতো নিৰাপত্তা দেখোন নিৰাপত্তাহীনতা ক'ত হৈছে ইয়াতো কোনো ঘটনাই দেখোন নাই পুলিচ চুৰি ডকাইতি একো কেছে নাই দেখোন সোণাপুৰৰ উচ্ছেদটো জনজাতীয় বেল্টৰ কথা তাৰ লগতো নিৰাপত্তাৰ কোনো কথা হোৱা নাই আমাৰতো নিৰাপত্তা দেখোন ইয়াত আমাৰ আজিৰ পৰা 20 বছৰ আগতে আমচুৰ লৰাটো বজাৰতে নুলাইছিল এতিয়াতো আমচুৰ লৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিও দাহ কৰি দিয়ে গতিকে নিৰাপত্তা এনেকুৱাটো কোনো সমস্যাই হোৱা নাই কিমান ডাঙৰ টিভিত মুখ্যমন্ত্ৰীকে গালি পাৰি বিবৃতি দি থাকে আগতেতো এইবোৰ নহৈছিল গতিকে এইটো এটা ভাল পৰিবেশ আছে পৰিবেশটো বেয়া হলেতো নিৰাপত্তাহীন হলেতো মোৰ এগেইনষ্টত কোনবাই কলে পুলিচ এটাক ধৰিব লাগিছিল পুলিচ এটো কাকো নধৰে এটা প্ৰশ্ন দিব বিচাৰিছো বিটিআৰৰ বিজেপি ইয়াত অৰূপ কুমাৰ দেশলৈ যি বিতৰ্ক ৰাজনৈতিক কিবা ষড়যন্ত্ৰ থাকিব অলপ অৰূপ কুমাৰ দেহৰ অলপ বিতৰ্কিতটো বেছি হৈ থাকে মই হাক দিছো যে বেছি মানে পাখি গজিব নালাগে অলপমান ভাল কৰি থাকিব লাগে ৰাইজৰ মৰম আদৰত থাকিব লাগে কাৰণ ৰাজনীতি কৰা মানুহ যেতিয়া ৰাইজৰ পৰা আঁতৰি যায় তেতিয়া তাৰ ভ্যালু নোহোৱা হৈ যায় সেইকাৰণে অৰূপ দেক মই গুৱাহাটীত মাতি আনি বুজাই দিছো যে আগত যেনেকৈ ৰাইজে ভাল পাইছিল এতিয়াও যাতে ৰাইজে ভাল পাই থাকে ব্লাড ডোনেশ্যনৰ কাম কৰিব লাগে গছ পুলি ৰব লাগে দুখীয়া মানুহক সেৱা কৰিব লাগে বিতৰ্কৰ পৰা দূৰত থাকিব লাগে কিছুমান বিতৰ্ক বনি যায় কিন্তু ঘৰত সমষ্টিত লাগি থাকিলে বিতৰ্ক কৰিবও মানুহে সুযোগ নাপাব সব যে বিতৰ্ক সঁচা তেনেকুৱা নহয় কিন্তু নিজক বচাই চলিলে সকলোৰে কাৰণে ভাল এমাহ লাগিব প্ৰক্ৰিয়াটো কিন্তু সিবিআই ডাইৰেক্টৰে খবৰ সদায় লৈ আছে তেওঁলোকৰ লগত আমাৰ পুলিচৰ যোগাযোগ চলি আছে কিন্তু আমি কেছবোৰ একত্ৰিত কৰিব লাগিব নটিফিকেশন দিব লাগিব ডিওপিটিত যাব ডিওপিটিয়ে সিবিআইক দিব এটা প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়াটোত কিছু সময় লাগে এক মাহৰ ভিতৰত হৈ যাব
চাওক এইটো মিত্ৰতা এইকাৰণে প্ৰভাৱ নকৰে আপোনালোকে যদি চাই যোৱাবাৰুতো আমি অকলেই খেলিছিলোঁ আৰু লগ লাগি খেলাৰ এইটো কাৰণে পৰিৱেশ নাথাকে UPPL আমাকতো চিট দিব নোৱাৰিব দিলেতো আমি লগ লাগিয়ে খেলোঁ কিন্তু তেওঁলোকে আমাক দিব নোৱাৰিব গতিকে কিন্তু যোৱাবাৰু আমাৰ এটা সিদ্ধান্ত আছিল যে আমি প্ৰমোদ বড়োৰ বিপক্ষে প্ৰাৰ্থী দিয়া নাছিলোঁ আমি হাগ্ৰামা মহিলাৰ বিৰুদ্ধে প্ৰাৰ্থী দিয়া নাছিলোঁ বিজেপিয়ে বড়ো জনগোষ্ঠীৰ লগত সংঘাত নিবিচাৰে গতিকে আমাক যদি নিজে নিজে সিট দি দিয়ে যে বিজেপি ইলেকশ্যন খেলিব নালাগে 15টা সিট দিছোঁ তেতিয়াতো আমি নেখেলুৱেই সমস্যাটো হ'ল তেওঁলোকে আমাক সিট দিব পাৰিব নে নাই গতিকে আমি যদি নিদি আমিতো ৰাজনৈতিক দল হিচাপে ইলেকশ্যন খেলিব লাগিব কিন্তু যোৱাবাৰো আমি খেলিছিলোঁ তাৰ পৰাতো একো বন্ধুত্বটো কোনো নপৰে আৰু বিজেপি আৰু বড়ো জনগোষ্ঠী দুইটাতো আমি একেটাই কামে কৰি আছোঁ নহয় যে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষিত হ'ব লাগে গতিকে আমাৰ লগত আইডিঅলজিক্যাল ডিফাৰেন্সটো নাই